ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতেই ভক্তপ্ৰাণ ৰাইজৰ ভিৰ যোৰহাটৰ ঐতিহ্যমণ্ডিত মাছৰহাট বৰনামঘৰত। বৰনামঘৰ গোটেই মহিমাযুক্ত নামঘৰ। ইয়াত মানে স্বাধীনতা আগৰ পৰা ইয়াত মহাত্মা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰী, জৱাহৰলাল নেহৰু ইয়াতে আহি পদাৰ্পণ হৈছে। আৰু পঞ্চায়তৰ ভূমিকম্পত গোটেই নামঘৰটো জৰাজীৰ্ণ হৈছে। এজন নামঘৰীয়া আছিলে সীতাৰাম গাঁওবুঢ়া বুলি জানো, খুব চুটি চাব, তেওঁ ইয়াত নাম লৈ আছে, একো হোৱা নাই। তেতিয়াৰ পৰা এই নামঘৰটো ইমানেই কৃপা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ সেৱকসকল আহিছে। আপোনালোকে দেখিছে অজস্ৰ সেৱকসকল আহিছে আৰু হৰি নামৰ এটা খুব প্ৰেমৰ ভক্তিৰে সকলোকে হৃদয় নিৰ্মল কৰিছে। আমি ভাবোঁ ইয়াৰ পৰা এটা ভাল মেছেজ যাব লাগে যে আমাৰ দেশখনৰ সকলোকে ভালে থাকক। আমি এইটোৱে জানো, বেদত লিখিছে সৰ্বে ভৱন্তু সুখিনা সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তে মা কচ্ছিৎ দুখ। এইটো মানে ধৰক সকলোকে ৰোগ নিৰাময় কৰক, সকলো কোনো যাতে দুখৰ ভাগিদাৰ হ'ব নালাগে, সকলোকে কৃপা কৰক, বাধা বিঘিনি সকলো দূৰ কৰি ৰাষ্ট্ৰৰ কামত, সমাজৰ দেশখনৰ নিৰ্মাণ কামত যাতে সকলোৱে যাতে অংশগ্ৰহণ কৰিব পাৰে। ঈশ্বৰে সকলোকে ধুই পখালি নিকা কৰি এজন পবিত্ৰ এজন মানে সেৱক কৰি আপুনি তেওঁ প্ৰস্তুত কৰিব, আমাৰ ইয়াৰ বিশ্বাস। আৰু সেইমতে সকলোৱে পাইছে, যি মতে পাইছে। কাৰণ আমি এইটো জনাইছোঁ যে সকলো যাতে মানে শত্ৰুবিলাকৰ নাম ইয়াত ছেভ কৰিব নালাগে, সকলোকে ভালে ৰাখক, সকলোকে সুবুদ্ধি সুজ্ঞান দিয়ক। আৰু এই উদ্দেশ্য মানে সকলোকে ঈশ্বৰে ভকত কৰক, ইমানেই কথা। উল্লেখযোগ্য যে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত স্বাধীনতাৰ বহু বছৰ আগতে প্ৰতিষ্ঠিত অন্যতম মহিমামণ্ডিত মাছৰহাট বৰনামঘৰভাগিত পৰিলক্ষিত হ'ল অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম। নমস্কাৰ, আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমাৰ এই মাছৰহাটৰ ঐতিহাসিক মাছৰহাট বৰনামঘৰত আজি অসংখ্য ভক্ত আহিছে নতুন বছৰ উপলক্ষে। আমি কামনা কৰিছোঁ সকলো ভক্ত মনোবাঞ্ছাগৰাকীয়ে পূৰণ কৰক আৰু যি যেনেকৈ মনত ভাৱ লৈছে সকলো নিৰাপদে ভগৱন্তই ৰক্ষা কৰক। আমাৰ এই ৰাজ্যখনত আগন্তুক দিনবিলাকো যেনেদৰে হ'ব লাগে সুমংগল কৰি সকলো কাম কাজবোৰ উন্নতি পথত আগবাঢ়ি যাওক। আৰু ভগৱন্ত প্ৰভু শ্ৰীচৰণত আমি সদায় প্ৰাৰ্থনা কৰিছোঁ ভকত বৈষ্ণৱ যাতে আমাৰ এই নামঘৰ ভাগিলে আহি থাকে, তেখেতসকলেও মনোবাঞ্ছা পূৰণ কৰি আগবাঢ়ি যাবলৈ ভক্তিত শক্তি দিয়ক। আমাৰ চাৰিওফালে নামঘৰৰ সুনাম যাতে বিয়পি পৰক, সকলো মনোবাঞ্ছাগৰাকীয়ে পূৰণ কৰে। হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে চাকি বন্তি প্ৰজ্বলন কৰি ধূপ দীপ নৈবেদ্য আগবঢ়াই আধ্যাত্মিক পৰিৱেশেৰে আগন্তুক নৱবৰ্ষৰ আশীষ বিচাৰি ভগৱন্তৰ শ্ৰীচৰণত। উল্লেখযোগ্য যে নামঘৰভাগিত স্বাধীনতাৰ প্ৰাককালত মহামানৱ মহাত্মা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰী, জৱাহৰলাল নেহৰু আদি বিশিষ্ট ব্যক্তি আহি আশীষ গ্ৰহণ কৰিছিল। নমস্কাৰ, আপোনালোক চেনেললৈ নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ঐতিহ্যমণ্ডিত মাছৰহাট বৰনামঘৰৰ সকলো ভক্তবৃন্দই আহি এখনি এখনি শৰাই সঁফুৰা চাকি বন্তিৰে তেওঁলোকে নিজৰ নিজৰ মনোভাৱ প্ৰকাশ কৰিছে যাতে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হয়। ল'ৰা ছোৱালীকে নিজৰ নিজৰ সংসাৰ, নিজৰ নিজৰ মাক দেউতাক সকলোৱে যাতে উন্নতি বিধান কৰিব পাৰে, এই উদ্দেশ্যে আজি আমাৰ মাছৰহাট ঐতিহ্যমণ্ডিত মাছৰহাট বৰনামঘৰত এগছি বন্তি প্ৰজ্বলন কৰিছে। সকলো আহিছে, নিৰাপদে যেন তেওঁলোক থাকে। আৰু আমাৰ মাছৰহাট বৰনামঘৰৰ উন্নতিৰ কাৰণে সকলোৱে যেনেদৰে আগবাঢ়ি আহিছে, আমাৰ যাতে মাছৰহাট নামঘৰ বাকী তেনেদৰে উজ্জ্বল হৈ থাকিব পাৰে, সেয়ে ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ। সকলোলৈকে নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভক্তবৃন্দই যাতে সুখে সন্তোষে জীৱনকাল অতিবাহিত কৰিব পাৰে তাৰে কামনা কৰি আজি নতুন বছৰৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰি দিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।